হৰে কৃষ্ণ। এতিয়া মই ক'ব বিচাৰিছোঁ এইটো এইলানি আলোচনাত যে আমি এই বিশেষ যিটো একাদশী যাক নিৰ্জলা একাদশী বুলি কয় তাৰ আন এটা নাম হ'ল ভীমসেনী একাদশী। এই ভীমসেনী শব্দটো কেনেকৈ আহিলে এই সম্পৰ্কে অলপ ক'ব বিচাৰিছোঁ আৰু নিৰ্জলা কেনেকৈ হ'ল। আচলতে যুধিষ্ঠিৰ মহাৰাজে জনাৰ্দন ভগৱানক প্ৰশ্ন কৰিছিলে এই একাদশীটোৰ সম্পৰ্কে অৱগত হ'ব বিচাৰিছিল। এতিয়া ভগৱানে তেওঁক এটা কাহিনী কৈছিলে, সেইটো হৈছে ব্যাসদেৱে এই সম্পৰ্কত ভীমসেনক কি কৈছিল। আমি জানো যে ভীমসেন হ'ল আমাৰ পাণ্ডৱৰ্ষৰ দ্বিতীয় পাণ্ডৱ, যুধিষ্ঠিৰৰ পাছতে ভীমসেন আৰু তাৰপিছত অৰ্জুন, নকুল, সহদেৱ। গতিকে ভীমসেন আপোনালোকে আমি সকলোৱে জানো যে তেওঁৰ এটা কথা কোৱা হয় যে তেওঁ খাই খুব ভাল পায়। আচলতে তেওঁ খাই ভাল পোৱা কথাটো অহা নাই, তেওঁ খাব লগা হয়। কাৰণ তেওঁৰ কি হয়, তেওঁৰ পেটত আমাৰ যিটো বৈজ্ঞানিকভাৱে যিটো আমি কওঁ পাচক যিটো ৰস, গেষ্ট্ৰিক যিটো জুচ, সেইটো খুব ষ্ট্ৰং তেওঁৰ। সেইকাৰণে যিয়েই খায় তেওঁ ইতিমধ্যে সেইখিনি হজম হয়, পাচন হয় আৰু তেওঁৰ আকৌ ক্ষুধা অৰ্থাৎ ভোক আহি পৰে, তেওঁ খাবলৈ বাধ্য হয়। ইট ইজ ইজ নেচেচিটি, হি ইজ নট গ্ৰীড অফ ইটিং। সেইটো বহুতে ভুল বুজে যে বৰ লোভীয়া নেকি, তেওঁ লোভীয়া নহয়, তেওঁ খোৱাৰ প্ৰয়োজনীয়তা আছে কাৰণেহে তেওঁ খায়। তথাপি তেওঁৰ প্ৰয়োজন বোধ কৰে আৰু শাস্ত্ৰত লিখা আছে তেওঁৰ বক্ষত অৰ্থাৎ পেটত ব্ৰিক নামৰ এটা অগ্নি আছে। অগ্নি মানে ফায়াৰ, আৰু বৃক বুলি কয়, তাত যি বস্তুৱেই পৰে সি লগে লগে জ্বলি যায় আৰু লগে লগে কি হয় তেওঁৰ সেই বস্তুখিনিৰ আকৌ নোহোৱা হৈ যায়। গতিকে তেওঁ আকৌ পুনৰ পেট পূৰ্ণ কৰিবৰ বাবে কিছু খাবলৈ তেওঁৰ হাবিয়া হয়। এতিয়া কথা হ'ল ভীমৰ এবাৰ কি হৈছিল যে জনাৰ্দন বিষ্ণু ভগৱানে এবাৰ পাণ্ডৱসকলক খুব সুন্দৰভাৱে একাদশী সম্পৰ্কে ব্ৰতৰ সম্পৰ্কে অৱগত কৰি আছে আৰু ভীমে এই কথাখিনি শুনি মনত খুব দুখ পালে। তেওঁ দেখিছে যে তেওঁৰ 4জন পাণ্ডৱ ভাতৃয়ে, মাতৃ কুন্তীয়ে, তেওঁৰ পত্নী দ্ৰৌপদীয়ে খুব সুন্দৰভাৱে, আনকি বৈষ্ণৱসকলেও সেই সময়ত বাকী বৈষ্ণৱসকলেও খুব সুন্দৰভাৱে একাদশী ব্ৰত পালন কৰে। আৰু ভগৱান জনাৰ্দনে কৈছিলে যে এই একাদশী ব্ৰতটো পালন কৰাৰ ফলত তেওঁলোকৰ কিমানবিলাক সৌভাগ্য উদয় হ'ব, আনকি বৈকুণ্ঠলৈ যোৱা ৰাস্তাও সুচল হ'ব। তে ভীমে মনত বৰ দুখ পালে যে তেওঁৰ বেলিকাটো এইটো সম্ভৱ নহয়। যে তেওঁ এই কথাটোৰ সঠিক মীমাংসা এটা পাবৰ বাবে তেওঁৰ ব্যাসদেৱৰ ওচৰত গ'ল। ব্যাস তেওঁৰ গুৰু, তেওঁৰ পিতৃ বুলিও কোৱা হয়। যে ব্যাস, দৈপ্যায়ন, ব্যাস আৰু বেদব্যাসৰ ওচৰত গৈ তেওঁ এটা প্ৰশ্ন কৰিছে যে হে ব্যাসদেৱ, মই আপোনাক এটা প্ৰশ্ন কৰোঁ। মই ইতিমধ্যে বিষ্ণু জনাৰ্দনৰ পৰা কথাখিনি শুনিছোঁ বা মই অৱগতও যে একাদশী ব্ৰতটো পালন কৰিব লাগে, কিন্তু মোৰ বাবে সেইটো অসম্ভৱ। আপুনি জানে যে মোৰ পেটত ইমান ভোক লাগে যে মই নেখাই থাকিব নোৱাৰোঁ। তেতিয়া তেওঁ ব্যাসদেৱে ক'লে যে হে পুত্ৰ, যে তুমি এই কথাটোৰ সিদ্ধান্ত মই তোমাক দিব পাৰিম, তুমি খুব সুন্দৰভাৱে মনোযোগেৰে কথাখিনি শুনা। যে ভীমে ক'লে যে মই আপোনাৰ সকলো কথা শুনিবলৈ ৰাজি আছোঁ, আপুনি মোক অৱগত কৰক। তেতিয়া ক'লে যে বছৰত 24টা একাদশী আহে, প্ৰতি মাহত প্ৰতিপক্ষত এটাকৈ 24টা, আৰু যিবিলাক অধিক মাহ বুলি কওঁ আমি, সেই মাহবিলাকত এটা অধিক মাহ থকাৰ কাৰণে সেই বছৰটোত 26টা একাদশী আহে। তেতিয়া ব্যাসদেৱে ক'লে যে তুমি এই 26টা একাদশী বাৰু কৰিব নালাগে বা 24টা একাদশী কৰিব নালাগে, তুমি মাত্ৰ এটা একাদশী কৰিব পাৰিবানে? তেতিয়া ভীমে ক'লে যে মই সেই কৰিবৰ কাৰণে একেবাৰেই প্ৰস্তুত, আপুনি মোক কওক যে সেই একাদশী কৰিলে মই কি ফল পাম। তেতিয়া ব্যাসদেৱে ক'লে হে পুত্ৰ, তুমি যদি এটা একাদশী মই কোৱা ধৰণে পালন কৰিব পাৰা, তোমাৰ এই 24টা একাদশীৰ তুমি ফল পাবা, বা অধিক মাহত তুমি 26টা একাদশী কৰাৰ ফল পাবা। এতিয়া ভীমসেন ৰাজি হ'ল যে হে পিতৃ, হে ব্যাসদেৱ, আপুনি যি কয় মই তাকেই শুনিম, আপুনি কওক। এতিয়া ক'লে যে জেঠ মাহৰ শুক্লপক্ষৰ যিটো একাদশী, যিটো একাদশী নিৰ্জলা একাদশী বুলি জনা যায়, সেই একাদশীৰ দিনটোত তুমি পানী পৰ্যন্ত নাখাই যদি গোটেই দিন ব্ৰত কৰিব পাৰা, তুমি এই 24টা বা 26টা বছৰৰ সকলো একাদশীৰ ফল পাবা আৰু তোমাৰ বৈকুণ্ঠ গমন সুচল হ'ব। ভীমে খুব আনন্দিত হ'ল, ক'লে যে হে ব্যাসদেৱ, আপুনি মোক এতিয়া দিহা দিয়ক যে এই একাদশী কৰিলে মোৰ কি হ'ব। ক'লে যে তুমি যে এই একাদশী কৰিব পাৰা, তেতিয়াহ'লে তোমাৰতো আটাইকেইটা একাদশীৰ ফল পাবাই, তাৰোপৰি তোমাৰ যেতিয়া দেহা অৱসান ঘটিব, তেতিয়া শ্ৰীকৃষ্ণ ভগৱানে
তোমাক নিবলৈ আনকি তেওঁ কোনো দূত নপঠায় বা তেওঁৰ কোনো সহযোগী নপঠায়, তেওঁ নিজেই গৰুৰ পক্ষীৰ ওপৰত উঠি আহি এই একাদশী ব্ৰত যিসকলে খুব নিষ্ঠাৰে নিৰ্জলা কৰিছে তেওঁলোকক লৈ যায়। যে ভীম খুব উৎসাহী হৈ উঠিল, যে এই কথা শুনি খুব ভাল পালে আৰু ক'লে যে তুমি 1000টা যজ্ঞ কৰিলে যি ফল পোৱা সেই ফল একমাত্ৰ নিৰ্জলা একাদশী কৰিলেই পাবা। যে ভীম প্ৰস্তুত হ'ল এই একাদশী জেঠ মাহত কৰিবৰ বাবে। তো আমি এইটো কথা বুজিব নালাগে যে ভীমৰ বেলিকা যি আমাৰ বেলিকাও একে, যে ভীমে যদি এটা মাত্ৰ বছৰত একাদশী কৰি সকলো একাদশীৰ ফল পায়, তে আমি আৰু বাকী একাদশীবোৰ নকৰিলেও হ'ব। এইটোতো ব্যাসদেৱৰ কথা, গতিকে আমিও নিশ্চয় এটা একাদশী কৰিলেই সকলো ফল পাম। কথাটো তেনেকুৱা নহয়। আমিতো সকলো ভীম নহয়। আমাৰ পেটতো বৃকত উদৰত আমাৰ বৃক নাই, বা আমাৰ সেই অগ্নি জ্বলি থকা নাই যে আমি কৰিব নোৱাৰিম। এইটো একমাত্ৰ ভীমৰ বাবেহে সেইটো সুবিধা দিয়া হৈছে। আমি এইবাবেই নিৰ্জলা কৰিব লাগে যে যিমান আমি চেষ্টা নকৰোঁ কিয়, যিমানে আমি সাৱধান নহওঁ কিয়, কলিযুগত দ্ৰব্য শুদ্ধি খুব এটা কঠিন এটা প্ৰক্ৰিয়া। আমাৰ দ্ৰব্যবোৰ ইনগ্ৰেডিয়েণ্টছবিলাক পিয়ৰ নহয়। আমি যিমানবিলাক বস্তুৰে আমি একাদশী পালন কৰিছোঁ এইবিলাকত অশুদ্ধতা থাকিব পাৰে বা জানা নজনাকৈ কিছু অশুদ্ধতা সোমায়। তাৰোপৰি আমি একাদশীত ব্ৰত যিমান ভালকৈ পালন নকৰোঁ কিয়, তাত কিছুমান জ্ঞাতে অজ্ঞাতে আমাৰ ত্ৰুটি ৰৈ যায়। তাৰ ফলত আমি এই একাদশীটো যদি খুব নিষ্ঠাৰে পালন কৰোঁ, তেতিয়াহ'লে বাকী একাদশীসকলত যি আমাৰ ত্ৰুটি ৰৈ গৈছিল এই ত্ৰুটিবিলাক নোহোৱা হ'ব। সেই অৰ্থত আমি আমাৰ নিৰ্জলা একাদশীটোত আমি নিৰ্জলা কৰিব লাগে। আৰু যিসকলে নিৰ্জলা কৰিব নোৱাৰে, শাৰীৰিক অসুবিধা আছে, সাধাৰণতে শাস্ত্ৰত কোৱা হৈছে যে 5 বছৰৰ তলৰ শিশু বা 60 বছৰৰ ওপৰৰ বৃদ্ধ লোক বা গৰ্ভৱতী মহিলা বা অসুখীয়া মানুহ বা যাৰ শৰীৰে এই এনেধৰণৰ নিৰ্জলা ব্ৰত কৰিব নোৱাৰে, তেওঁলোকৰ বেলিকা লাহে লাহে তেওঁলোক কিছু বেলেগ ধৰণে কৰিব পাৰে। যেনেকৈ এটা সজলা ব্ৰত বুলি কয়, অৰ্থাৎ জল খাই কৰিব পাৰে, কেৱল পানী বা জুচ খাই কৰিব। আৰু তাৰপিছত জুচ নহয়, কেৱল পানী খাই কৰিব, সেইটো হৈছে সজলা ব্ৰত। আৰু তাৰপিছতে সফলা বুলি কোৱা হয়, ফল খাই থাকিব পাৰে, ফল মূল আপুনি কেঁচা ফল মূল খাই থাকিব, ড্ৰাই ফ্ৰুটছো খাব পাৰে, সেইটো হৈছে ফলমূলীয়া এটা ব্ৰত। আৰু তাৰপিছত অনুকল্প আমি জানো, যাৰ একেবাৰে সুবিধা তেওঁ হয়তো অলপমান একাদশীত যিবিলাক বস্তু যিটো আমাৰ শস্য, ৰবি শস্য বাদ দি বাকী সকলোবিলাক খাই হয়তো তেওঁ দিনটো উদযাপন কৰিব পাৰে। কিন্তু মই ইতিমধ্যেই কৈছোঁ, এইটো আমি এটা আমাৰ সুবিধা হিচাপে ল'ব নালাগে। আমি যিমান পাৰোঁ আমি নিৰ্জলাৰ প্ৰতিয়েই ধাবিত হ'ব লাগে, আৰু নিৰ্জলা কৰিব নোৱাৰিলে আমি এনেধৰণে ব্ৰতটো পালন কৰিব পাৰোঁ বা কৰিব লাগে। এতিয়া আৰু এটা প্ৰশ্ন আহিছে যে একাদশী ব্ৰতটো আমি কেৱল মাত্ৰ এই ধৰণে খোৱা ক্ষেত্ৰত সাৱধান হ'লেই ব্ৰত পালন হ'ব নেকি? নহয়। একাদশী ব্ৰত মানে হ'ল একাদশী দিনটোত উপবাস কৰা। আৰু উপবাসৰ অৰ্থটো ইতিমধ্যে মই কেইবাটাও ভিডিঅ'ত কৈছোঁ। মানে হ'ল ওচৰত, বাস মানে হ'ল বসতি কৰা, ওচৰত বসতি কৰা। আৰু কাৰ ওচৰত বসতি কৰিম? আমি ভগৱানৰ ওচৰত, শ্ৰীহৰিৰ ওচৰত, মাধৱৰ ওচৰত, গোবিন্দৰ ওচৰত বসতি কৰা। ইয়াৰ অৰ্থ এই নহয় যে আমি ৰাধা কৃষ্ণৰ এখন যুগল মূৰ্তিৰ ফটো বা বিগ্ৰহৰ কাষত বহিম, যিমান পাৰোঁ ওচৰত গৈ বহিম আৰু আমি সেইদৰে দিনটো অতিবাহিত কৰিম। নহয়। ইয়াৰ মূল কথাটো হ'ল ইন্দ্ৰিয় সংযম। আৰু ইন্দ্ৰিয়বিলাক সংযম কৰিবৰ কাৰণেহে আমি এই খোৱা বস্তুবিলাকত বিধি ৰাখিছোঁ। যদি এজন মানুহে নিৰ্জলা কৰিব পাৰে বা ফলা কৰিব পাৰে বা অনুকল্প অন্তত কৰে, তেওঁৰ ইন্দ্ৰিয়বোৰ সংযত হয়। আৰু ইন্দ্ৰিয়বোৰ যেতিয়া সংযম হয়, কণ্ট্ৰল হয় চেন্সেছবোৰ, তেতিয়া তেওঁ ভগৱানৰ কথাত, ভগৱানৰ জপত, ভগৱানৰ অধ্যয়নত মনোনিৱেশ কৰিবলৈ তেওঁৰ একাগ্ৰতাটো বাঢ়ে। আৰু তাৰোপৰি তেওঁৰ সময়ৰো কিছু তেওঁ সুযোগ পায়। কিহৰ কাৰণে? তেওঁ যদি খোৱা বনাবই নালাগে, খাবই নালাগে, তেতিয়াহ'লে তেওঁৰ বহুত সময় বাচি গ'ল। সেই সময়খিনি তেওঁ ভগৱানৰ সেৱাত লগাব পাৰে। আমাৰ এই গোটেই প্ৰক্ৰিয়াটো আচলতে ভগৱানৰ সন্তুষ্টিৰ কাৰণে, কৃষ্ণৰ প্ৰীতিৰ অৰ্থে কৰি আছোঁ। কৃষ্ণ প্ৰীতি হ'ব যেতিয়া আমি ইন্দ্ৰিয় সংযম কৰি ভগৱানৰ নাম জপ, হৰে কৃষ্ণ
কৃষ্ণ কৃষ্ণ হৰে 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 ৰাম 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 হৰে হৰে এই মহামন্ত্ৰ খুব ভালভাৱে জপ কৰিব পাৰিম, মনোযোগ দি জপ কৰিব পাৰিম, ভগৱানৰ কথা খুব মনোযোগ দি শুনিব পাৰিম, ভগৱানৰ কথা খুব মনোযোগ দি ক'ব পাৰিম। আমাৰ কৰ্ণেন্দ্ৰিয় আমি ভগৱানৰ কথা শুনাত, ভজন শুনাত ব্যৱহাৰ কৰিম। আমাৰ যিটো দৃষ্টৰ ইন্দ্ৰিয় সেইবিলাক ভগৱানৰ ছবি চাই, ভগৱানৰ বিগ্ৰহ চাই ইত্যাদিবিলাকত আমি মনোনিৱেশ কৰিব পাৰিম। আৰু আমাৰ বিভিন্ন এদৰে ইন্দ্ৰিয়বিলাকৰ দ্বাৰা আমি কৃষ্ণৰ প্ৰীতিৰ অৰ্থে যিবিলাক কৰিব লাগে সেইবিলাক কাম কৰিব পাৰিম। বিশেষকৈ আমি প্ৰজল্প বাদ দিব লাগে, যিবোৰ কথাই আমাক সময় নষ্ট কৰে, জড়জাগতিক দিশলৈ আমাক ধাবিত কৰে। যিকোনো কামেই, যি কামে আমাক জাগতিক কৰ্মৰ প্ৰতি আমাক আকৃষ্ট কৰে, সেইবিলাক কৰ্ম আমি বাদ দিব লাগে। আমি মিছা কথা কোৱা এইবিলাকতো বহুত তলৰ স্তৰৰ কথা। মিছা কথা কৰা, মিছা কথা কোৱা বা আমি ব্ৰহ্মচৰ্য পালন কৰা এইবোৰ হৈছে একেবাৰে সাধাৰণ কথা, এইবোৰ কৰিবই লাগে। কিন্তু এইখিনি কৰিবৰ সুযোগ তেতিয়াই হ'ব যেতিয়া আমি অনুকল্পা আৰু পাৰিলে ফলা আৰু নহবা সজলা আৰু একেবাৰে যদি সম্ভৱ হয় নিৰ্জলা কৰিব পাৰোঁ। তে এই অৰ্থতেই নিৰ্জলা একাদশীটো আমি পালন কৰিব লাগে। মই আশা ৰাখিছোঁ মই আজি ইয়াতে জাৰ্মানীত থাকি নিৰ্জলা একাদশী বৰ্তমানলৈকে কৰি আছোঁ। গতিকে আমাৰ ইয়াত এতিয়া আবেলি হৈছে, ইয়াততো আবেলি মানে ৰাতি 9:30লৈ সূৰ্য উদিত হৈ থাকে। তথাপি আৰু কিছু সময়ৰ পাছত আমি ময়ো জবখিনি শেষ কৰি ভগৱানৰ কথা আলোচনা কৰি শয়নত যাম। আৰু অহা কালিলৈ আমাৰ ব্ৰত ইয়াত পালন হ'ব। পালনৰ সময় নিজৰ নিজৰ জেগাত বেলেগ বেলেগ থাকে। এই ক্ষেত্ৰত কাৰোবাৰ অসুবিধা হ'লে আমাৰ লগত আলোচনা কৰিলে আমি পালনৰ সময়টো ইতিমধ্যে মই মোৰ গ্ৰুপবিলাকত পালনৰ সময়টো দিয়া আছে। বিভিন্ন ঠাইত নিজৰ নিজৰ পালনৰ সময় বেলেগ হয়। গতিকে এখন দেশৰ ক্ষেত্ৰত বহল ডাঙৰ দেশ এখন হ'লে তেওঁলোকৰ সময়সূচীবোৰ সলনি হয়। গতিকে সৰু সৰু দেশত এটা সময় থাকে, যেনেকৈ ছুইডেনৰ বেলিকা পৰহিলে সময় থাকিব 3:35 পৰা 3:50, মাত্ৰ 15 মিনিট সময়। সেই সময়ৰ ভিতৰতে তেওঁলোকে পালন কৰিব লাগিব। তো ইয়াৰ পাছত মই আৰু এটা সৰু কথা ৰাখিম, য'ত এই ব্ৰত পালনৰ দুটা মন্ত্ৰ আছে। এই মন্ত্ৰ দুটা আপোনালোকৰ লগত আলোচনা কৰিম। হৰে কৃষ্ণ।